নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে দুমাহমান আগতে যে DMEৰ ফালৰ পৰা যিটো পদ মুকলি হৈছিল নতুনকৈ, তো এইটো আপোনালোকে এপ্লাই কৰিছিল। তো তাৰে এতিয়া ৰিটেন এক্সামৰ বাবে সাজু হওক। কিয়নো এতিয়া ৰিটেন এক্সামৰ বাবে এডমিট কাৰ্ডটো মুকলি কৰি দিছে। তো আপোনালোকে কেনেদৰে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব, এই ভিডিঅ'টো সকলো ইনফৰমেশ্যন জনাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। আৰু অহা 12 জানুৱাৰীত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। তো আপোনালোকৰ চেণ্টাৰ ক'ত পৰিছে, সেই এক্সাম ক'ত দিব লাগিব, তাতে এডমিট কাৰ্ডৰ সকলোখিনি তথ্য লিখা আছে। তো আপোনালোকে এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব, সেই বিষয়ে মই ভিডিঅ'টো বনাবলগীয়া হৈছে। তো বন্ধুবান্ধৱীসকল, DMEৰ টোটাল পোষ্ট আছিল 1708মান পোষ্ট। তাৰে ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে, আপোনালোকে চাই ল'ব এডভাৰ্টাইজমেণ্টটো। তো এইটো এক্সাম আপোনালোকৰ অহা 12 জানুৱাৰী মাহত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। তো ফ্ৰেণ্ডছৰ আহক আমি ন'টিচটো চাই লওঁ যে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, এইটো হৈছে DMEৰ ফালৰ পৰা 1708মান পোষ্ট, যিটো দুমাহমান আগতে এডভাৰ্টাইজমেণ্টটো মুকলি হৈছিল। তো আপোনালোকে আবেদনটো কৰিছে, যিসকলে আবেদন কৰিছে সিহঁতে এতিয়া ৰিটেন এক্সামৰ বাবে সাজু হওক। কিয়নো 12 জানুৱাৰী ইয়াতে লিখা আছে, চাওক 12 জানুৱাৰী তাৰিখে আপোনালোকৰ ৰিটেন এক্সাম আৰম্ভ হ'ব। তো ইয়াতে চাওক ভালদৰে লিখা আছে যে ৰিটেন এক্সাম উইল বি হেল্ড অন 12 জানুৱাৰী 2025। অহা 12 জানুৱাৰী তাৰিখত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। তো আপোনালোকে কেনেদৰে ডাউনলোড কৰিব পাৰিব, ইয়াতে এটা লিংক দিয়া আছে, চাওক www.dme.assam.gov.in। এই লিংকত গৈ আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো যে এডমিট কাৰ্ডটো এতিয়া মুকলি কৰি দিয়া নাই, এতিয়া ইনফৰমেশ্যনটো অকল দিছে যে 12 জানুৱাৰী তাৰিখত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। এডমিট কাৰ্ডটো দিব এসপ্তাহমান আগত, 7 দিনমান আগত আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকে ৱেবছাইটত পাই যাব, যিটো dmeassam.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে চাওক লিখা আছে যে এডমিট কাৰ্ড ষ্টেটাছ নট ৰিলিজ, এতিয়াও ৰিলিজ কৰা নাই, ৰিলিজ কৰিব এক্সাম অনুষ্ঠিত হোৱাৰ 7 দিনমান আগত, অৰ্থাৎ 12 জানুৱাৰীত আপোনালোকৰ যদি এক্সাম হয়, তাৰে 7 দিনমান আগত আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এডমিট কাৰ্ড। এই লিংকটোত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এডমিট কাৰ্ড। যেতিয়া এডমিট কাৰ্ড মুকলি কৰি দিব, তাৰে মই ভিডিঅ'টো এটা বনাই দিম। আৰু ফ্ৰেণ্ডসকল, যিসকলে ছাবস্ক্ৰাইব কৰা নাই, অসঞ্জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যেতিয়া মই ভিডিঅ' আপলোড কৰিম, তেতিয়া আপোনালোকে যাতে নটিফিকেশ্যন পাই যায়। তো বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।